নৰেন্দ্ৰ মোদী সদায় আমাৰ ভাল দিনত আহে। এতিয়া খৰাং কাল যে, এতিয়া যে বানপানী নাই, গতিকে মোদী আহিছে। কেইখনমান এনেকুৱা উৰাই দেখুৱালে আমাৰ অসমীয়া জাতিটো কি উন্নতি হ'ব? সেইটো চাবৰ কাৰণে প্ৰধানমন্ত্ৰী আহিব লাগে নেকি আপোনালোকে নিজে কওক। এতিয়া ইলেকশ্যনৰ সময়ত আহি এৰোপ্লেনৰ খেলা দেখুৱাবলৈ আহিলে হ'ব নেকি? মোদীয়েতো এৰোপ্লেনৰ খেলাহে দেখুৱাবলৈ আহিছে। অসমীয়া মানুহক মৰাণত এৰোপ্লেনৰ খেলাটো কেলে লাগে? নৰেন্দ্ৰ মোদী সদায় আমাৰ ভাল দিনত আহে। এতিয়া খৰাং কাল যে, এতিয়া যে বানপানী নাই, গতিকে মোদী আহিছে। ইলেকশ্যনৰ আগত এই ৰাস্তাটোত কেইখনমান এনেকুৱা উৰাই দেখুৱালে আমাৰ অসমীয়া জাতিটো কি উন্নতি হ'ব? সেইটো চাবৰ কাৰণে প্ৰধানমন্ত্ৰী আহিব লাগে নেকি আপোনালোকে নিজে কওক। আৰু যদি সেইটো চাবই লাগে, তেতিয়াহ'লে তুমি য'ত আছা তাতে চালে হ'লচোন। সেইটো কাৰণে অসমলৈ মোদী আহিব লাগে নেকি আপুনি নিজে কওক। মোদীয়ে ডাঙৰীয়াই যিকেইটা কথা অসমৰ কাৰণে কৈছিলে, সেই কামকেইটা কৰি দিয়ক। তেওঁ কৈছিলে যে বিজেপি চৰকাৰ আহিলে 2014 চনৰ 16 মে'ৰ পৰা বিদেশীয়ে তালি টোপোলা বান্ধি পলাব। আমি দেখিলোঁ যে যোৱা 10 বছৰ বিজেপি চৰকাৰখনে 1676 জন বিদেশীক অকল খেদিছে। এইটোতো মই দিয়া তথ্য নহয়, এইটো এছেম্বলিত হিমন্ত বিশ্ব শৰ্মাই মোক তথ্য দিছে। হিমন্ত বিশ্ব শৰ্মাৰ চহী থকা কাগজত মোক তথ্য দিছে। যে 10 বছৰত 1676 জন মানুহে অকল খেদিছে। তো 1676 জন যদি খেদে 10 বছৰত, এবছৰত তাৰমানে কিমান? 167 জন। 167 জন যদি মানুহ এবছৰত খেদে, তেতিয়াহ'লে 40 লাখ বিদেশী আছে বুলি হিমন্তই কৈ থাকে। 40 লাখ বিদেশী খেদিবৰ কাৰণে কেইবছৰ দিব লাগিব? কেইবছৰ তেওঁ শাসন দিব লাগিব আমি? 40,000 বছৰ, হয়নে নহয়? হিমন্ত বিশ্ব শৰ্মাক 40,000 বছৰ দিলেহে ইয়াৰ পৰা বিদেশী যাব। তাৰপিছত যে কিছুমান মানুহে হিমন্তক যে তেল মাৰে হিন্দু মুছলমানৰ ৰাজনীতি কৰাৰ কাৰণে, মুছলমানৰ বিৰুদ্ধে এটা কথা কৈ দিলে যে একদম বিৰাট তেল মাৰে, এইকেইটা দালাল হয়নে নহয়? একদম স্পষ্ট কথা যে আজি বাংলাদেশীক যদি খেদিব লাগে, 71 চনৰ 24 মাৰ্চৰ পিছত অহা সকলো বাংলাদেশীক অসমৰ পৰা খেদিব লাগিবই। মুছলমানো খেদিব লাগিব, হিন্দু খেদিব লাগিব, খ্ৰীষ্টানো খেদিব লাগিব। কিন্তু মোদীয়ে কি কৰিলে? যে নাই, হিন্দুবিলাকক আমি আনিমহে। এতিয়াতো হাইকোৰ্টত কেছ চলি আছে যে বিজেপি দলৰ এজন এম এল এ হাইকোৰ্টত কেছ চলি আছে যে MLA জন নিজে বিদেশী হয়। তেওঁ নিজে 71 চনৰ পাছত আহিছে। বিদেশীকে বিজেপিয়ে কৰি দিলে। তাৰ পাছতো কিছুমান মানুহে বিজেপিক তেল মাৰি থাকে। এতিয়া আমাক এইটো লাগে যে বিদেশী কোনদিনাৰ পৰা যাব? যোৱা 10 বছৰ তোমালোকে কি কৰিলা, এই হিচাপটো দিয়া। 1 নম্বৰ। 2 নম্বৰ, মোদীয়ে কৈছিলে যে বানমুক্ত অসম কৰিম। অসমত বানমুক্ত অসম হ'ল নে নাই? অমিত শ্বাহে যে অকল 10টা নে 17টা পুখুৰী খান্দিবলৈ দিছে, সঁচাকৈ সেই 17টা পুখুৰী খান্দিলে অসমৰ বানপানী মুক্ত হ'ব নেকি? এই সময়খিনিৰ ভিতৰত এতিয়ালৈকে মোদীয়ে কিয় আমি কেন্দ্ৰীয় চৰকাৰৰ পৰা পাবলগীয়া টকা, GSTৰ অংশ আৰু কেন্দ্ৰীয় চৰকাৰৰ পৰা পাব লগা যিটো ডিভলিউশ্যন বুলি কয়, সেই ডিভলিউশ্যনটো এতিয়ালৈকে কমপ্লিটলি কেলে দি দিয়া নাই? কিয় মোদীৰ দিনতে অসম চৰকাৰে আটাইতকৈ বেছি ধাৰ ল'বলগীয়া হৈছে? ব্ৰহ্মপুত্ৰ নিয়ন্ত্ৰণ কেতিয়া কৰিব? ব্ৰহ্মপুত্ৰৰ 2 পাৰে তেওঁলোকে যে এক্সপ্ৰেছ হাইৱে কৰিম বুলি কৈছিলে, কেতিয়া কৰিব? কেতিয়া? মোদীক আমাৰ এই প্ৰশ্নবিলাকৰ উত্তৰ লাগে। অসম চুক্তি ৰূপায়ণ কৰিম বুলি কৈছিলে যে আখৰে আখৰে কেতিয়া কৰিব? 6 নম্বৰ দফাৰ ৰূপায়ণ কেতিয়া হ'ব? 6 জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া হ'ব? 6 জনগোষ্ঠীৰ জনজাতিকৰণ কৰিম, 6 মাহৰ ভিতৰত কৰিম বুলি তেওঁ আমাৰ বঙাইগাঁৱত গৈ ভাষণ দিছিলে নে নাই? আপোনালোকে মনত পেলাওক। 6 জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া হ'ব? এতিয়া এইটোহে লাগে। এতিয়া ইলেকশ্যনৰ সময়ত আহি এৰোপ্লেনৰ খেলা দেখুৱাবলৈ আহিলে হ'ব নেকি? অসমীয়া মানুহে কি এনেকৈ আপোনাৰ যাদু খেল চাই ভোট দিব নেকি? মোদীয়েতো এৰোপ্লেনৰ খেলাহে দেখুৱাবলৈ আহিছে। আমাক এৰোপ্লেনৰ খেলা কেলে লাগে? অসমীয়া মানুহক মৰাণত এৰোপ্লেনৰ খেলাটো কেলে লাগে? আমাকতো নালাগে সেইটো। এতিয়া কি লাগে আমাক? এতিয়া আমাক লাগে যে আমাৰ বানপানী সমস্যাৰ কেতিয়া সমাধান হ'ব, কি কৰিলা? 1, বিদেশী সমস্যাৰ কিয় সমাধান নকৰিলা? অকল কিয় 1676টাহে খেদিলা? কংগ্ৰেছতকৈও কিয় কম খেদিলা? আৰু প্ৰফুল্ল মহন্ততকৈ কিয় কম খেদিলা? 2, 3, আমাক লাগে যে অসম চুক্তিখন কেতিয়া ৰূপায়ণ হ'ব? বিদেশীটো অসম চুক্তি মতে 71 চনৰ পাছত অহা চবকে কেতিয়া খেদিব? আৰু 6 নম্বৰ দফা অনুসৰি আমাক সাংবিধানিক ৰক্ষা কবচ কেতিয়া দিব?
ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া কৰিব? এইবিলাক কথাৰ নাই। হিন্দু মুছলমানৰ ৰাজনীতি কৰি ইয়াত ভোট নিবলৈ আহিছে। হিন্দু মুছলমানৰ ৰাজনীতি কৰি ইয়াত ভোট নিবলৈ আহিছে। হা? তো এৰোপ্লেনৰ খেলা দেখুৱাই, আমাক যাদু খেল দেখুৱাই, সাপৰ খেল দেখুৱাই, যাদু খেল যে দেখুৱাই এনেকৈ এইটো বজাই, সেইটো দেখুৱাই আমাৰ অসমৰ মানুহৰ পৰা ভোট দিবলৈ আহিছে। মোদী ডাঙৰীয়া, আপোনাৰ কাৰণে বোলে আজি পৰীক্ষা বোলে হেৰি কৰি দিছে, আগুৱাই দিছে বোলে। আৰু আহিবলৈ সময় পোৱা নাই। আমাৰ পৰীক্ষা হোৱা সময়খিনিতে তেওঁ আহিবলৈ পালে। পৰীক্ষা হোৱা সময়খিনিত আমি মাইক নবজাওঁ, বিয়া নাপাতোঁ, তোলনি বিয়া নাপাতোঁ, সেই সময়ত মোদী আহি আমাক ডিষ্টাৰ্ব কৰিবলৈ আহিছে। গতিকে অতি স্পষ্ট কথা, মোদীৰ পৰা আমাক এইবিলাক প্ৰশ্নৰ উত্তৰ লাগে।